Moswalek loy goy maisa. Oi Moswalek plan goy ni maisa. Oi Moswalek. Pichi matchir hiya boga kantun. Udah, koi goy. Moswalek ni ke koi belale bute jiban. Mor deha kut eri thoi goli. Moswalek hotya goyse Moswalek. Mor kol na kol Moswalek gulia dio. Moi hote haste lage moi hote haste besai do mor soale mo ko mate oi mo soale ko mate mo pari lago ni do mo soale lage কন্যাক দুই যুৱকে বলপূৰ্বক বাইকত উঠাই নি হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখুজ গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা এগৰাকী ছাত্ৰীক দুজন যুৱকে বলপূৰ্বক মটৰচাইকেলত উঠাই লৈ গৈ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ 6টা মানে 5টা ইমান সময় হ'ব মই সময় ঘড়ি চোৱা নাই তাৰপা আহি পাইছো মোৰ মাইকে মানে কৈছে বোলে সৰু মাটি নাই মই বোলো ক'লে গ'ল আমি সৰু মাটি বুলি তেওঁক মাতো মই তাৰপিছত কৈছে বোলে ছোৱালীজনী নাইকিয়া বুলি ক'লত মই বিচাৰিছে কৰিলত ঘৰলৈ ফোন আহিছে বোলে আমাৰ ছোৱালী বোলে আমুকত বোলে এক্সিডেণ্ট হৈ পৰি আছে বোলে আমাৰ বৰভেটি খোলমৰা নপৰা আগত এইটো মই অপহৰণ কেছ বুলি ভাবিছোঁ অপহৰণ কেছ এজনী ছোৱালীক ট্ৰেইনলৈ পাইছে ট্ৰেইনলৈ পাওঁতে ৰাতি 6টা বজাত বা 5টা বজাত ছোৱালীজনী নি এনেকুৱা কৰে নি কওক এইটো পিতিকা দাস পিতিকা বুলি কয় এইটো বৰহুজ এতিয়া শুনিছোঁ অংকু দাস বুলি কৈছে জানিব পৰা মতে ছাত্ৰীগৰাকী ওচৰৰে দোকানৰ পৰা বজাৰ কৰিবলৈ গৈছিল একেখন গাঁৱৰে পিতিকা দাস উৰফে অংকুৰ আৰু এজন যুৱকে বলপূৰ্বক এখন বাইকত উঠাই লৈ যায় ছাত্ৰীগৰাকীক আৰু পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকী মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈ পথৰ কাষত গাড়ী এখনত ভৰাই লৈ গৈছে এতিয়া আমি এক্সিডেণ্ট হৈ ক'ৰবাত শুনিছোঁ বোলে এক্সিডেণ্ট নহয় অপহৰণ কৰি লৈ গৈছে মোৰ ছোৱালীজনী মাৰি পেলালে 15 বছৰ হৈছে ট্ৰেইনলৈ পাইছে এইবাৰ অংকুৰ দাস আৰু পিতিকা দাস দেখিছিলে ছোৱালীজনী নাযায় জোৰ জবস্তি কৰি নিছে বোলে হত্যা কৰিছেগে মোৰ ছোৱালী কেতিয়াও জোৰ জবস্তি কৰিহে নিছে মোৰ ছোৱালী কেতিয়াও বাহিৰলৈকে নোলায় অকণমান দোকানলৈ কিবা বুচেনা চুচেনা খাবলৈ আহে মোৰ ল'ৰাটোক লৈ আহে বায়েকহঁতক লৈ আহে তেনেকাৰণে কালি কোনো নাহিলে তাইৰ লগতে ৰাস্তাৰ পৰা তুলি লৈ অপহৰণ কৰি লৈ গুচি গ'লে মোৰ ছোৱালী আৰক্ষীৰ সহযোগত ৰাইজে ছাত্ৰীগৰাকীক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও কিছু সময় পাছতেই মৃত্যুক সাৱটি লয় ইতিমধ্যে কিশোৰীগৰাকীৰ মৃত্যুৰ পৰীক্ষা কৰা হৈছে ঘটনা সংক্ৰান্তত পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও এই পৰ্যন্ত পোহৰলৈ অহা নাই প্ৰকৃততে কি হৈছিল সেই সন্ধিয়া যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট টাইম 8